সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইকুইপাথ ই-লাৰ্নিং প্লেটফৰ্মলৈ আজি অসমীয়া সাহিত্যৰ আমাৰ পাৰ্ট 4 হয় সো পাৰ্ট 1 2 আৰু 3 অলৰেডি আমি ক্লাস কৰিছো যদি চোৱা নাই এবাৰ চাব সো যোৱাটো ক্লাস যিখিনি পঢ়িছিলো তাৰ বেচিছত আমি তিনটা আজি প্ৰেক্টিস কোৱেশ্চন আনিছো অসমীয়া আৰু ইংৰাজী দুইটাতে আছে আপোনালোকে যোনটো সুবিধা হয় সেইটোতে আপোনালোকে এটেম্প কৰিব সো ফাৰ্স্ট কোৱেশ্চনটো চাই যাও প্ৰথম প্ৰশ্নত সুধিছে The first printed literary work in Assamese was the translation of the New Testament ব্ৰেকেটত লিখা আছে ধৰ্ম পুস্তকৰ অন্তভাগ আৰু সুধিছে এইটো যে প্ৰিন্ট কোনে কৰিছিলে এই নিউ টেষ্টামেণ্ট অথবা ধৰ্ম পুস্তকৰ অন্তভাগ প্ৰিন্ট কোনে কৰিছিলে সো অপচন এ বি সি ডি দিয়া আছে ইয়াতে আনসাৰ হয় অপচন এ উইলিয়াম কেৰিয়ে প্ৰিন্ট কৰিছিলে আৰু উইলিয়াম কেৰিয়ে প্ৰিন্ট কৰোতে সহায় লৈছিলে আত্মাৰাম শৰ্মাৰ আত্মাৰাম শৰ্মাৰ সহায় লৈছিলে তেখেতে প্ৰিন্ট কৰি উলিয়াইছিলে 1813ত ঠিক আছে 1830 1813 চনত উইলিয়াম কেৰি আত্মাৰাম শৰ্মাৰ সহায় লৈ নিউ টেষ্টামেণ্ট অথবা ধৰ্ম পুস্তকৰ অন্তভাগখন প্ৰিন্ট কৰি উলিয়াইছিলে তাৰোপৰি সম্পূৰ্ণ বাইবেলখন হোল বাইবেল গোটেই বাইবেলখন সম্পূৰ্ণ বাইবেলখন প্ৰিন্ট কৰি উলিওৱা হৈছিলে 1833 ঠিক আছে 1833 হোল বাইবেল প্ৰিন্ট কৰি উলিওৱা হৈছিলে Next, it was easy or state question hoy again. The first Assamese journal and newspaper Orunodoi was published in January 1846 AD from where? So January 1846 amar prothom Assamia alosoni othoba batori kakot Orunodoi publish kora hoisile kintu kor pora kora hoisile ABCD bhitor shuddho answer hoy Shibosagar Mission Press etu last question ha aji basic question discuss na karo so question number 3 hoy The last editor of Orunodoi was Orunodoi শেষৰ জন এডিটৰ কোন আছিল সো Orunodoi শেষৰ জন এডিটৰ আছিল কোন অপচন ডি জুন আছে এ কে গাৰ্নি ফাউন্ডাৰ এডিটৰ কোন আছিল বাৰু Orunodoi ফাউন্ডাৰ এডিটৰ আছিল নেথান ব্ৰাউন Orunodoi প্ৰথম এডিটৰ অথবা ফাউন্ডাৰ এডিটৰ আছিল নাথান ব্ৰাউন Now, আজি ক্লাসটো আমি আজি ক্লাসটো আমি পঢ়িম about হেমচন্দ্ৰ বৰুৱা and গুণাভিৰাম বৰুৱা so modern Assamese literature আমি অলৰেডি পঢ়িলো about missionary literature তাৰ পাছত সেকেন্ড ভাগটো আছে বা সেকেন্ড পাৰ্টটো আছিল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ সাহিত্য সমূহ ন এই হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা যোনখিনি সাহিত্যিক যোনখিনি সাহিত্য যোনখিনি তেওঁলোকে ৰচনা কৰিছিল যোনখিনি কিতাপ লিখিছিলে সেইখিনি এটা বেলেগ পাৰ্ট হয় বেলেগ অংশ হিচাপে গ্ৰহণ কৰা হয় কিয়নো তেওঁলোকে বেছিকৈ ফোকাস কৰিছিলে অসমৰ অসমীয়া লোকসকলৰ social problems সমূহ অথবা সামাজিক সমস্যা সমূহ তেওঁলোকৰ যোনখিনি লেখনি আছিল সেইখিনি ফোকাস হৈ আছিল on the problems of the Assamese society তেওঁলোকৰ মেইন উদ্দেশ্য এটোই আছিল লক্ষ্য এটো আছিল to uplift the Assamese society অসমীয়া সমাজৰ উন্নতিৰ কাৰণে তেওঁলোকে লিখিছিলে আৰু তেওঁলোকৰ গুণাভিৰাম বৰুৱা তেওঁ ব্ৰাহ্ম সমাজৰ লগত জড়িত হৈ আছিল সো তেওঁলোকৰ যোনখিনি লেখনি আছিল সেইখিনি আমাৰ সমাজত আমাৰ অসমীয়া সমাজত যোনখিনি social events আছিল সামাজিক যোনখিনি কোকলাপ আছিল সেইখিনি গুৰুত্ব ৰাখি বা সেইখিনি ওপৰত তেওঁলোকে লিখিছিলে সো সেই কাৰণে এই পাৰ্টটো আমি অলপ বেলেগকে পঢ়ো সো এয়া হৈছে গুণাভিৰাম বৰুৱা এয়া আমাৰ হেমচন্দ্ৰ বৰুৱাই লিখা হোৱা নাই মই লিখি দিছো Now হেমচন্দ্ৰ বৰুৱা বেছিকে পপুলাৰ আছিলে হেমগুফৰ কাৰণে হয় নাই আমি সৰু পৰাই আসলতে সকলোৰে মনত আছে নিশ্চয় বিশেষকৈ জনক সেবা ষ্টুডেন্টস হয় সৰু পৰাই আমি হেমগুফৰ বিষয় পঢ়িছো যে হেমগুফ প্ৰথম অসমীয়া অভিধান হয় আসলতে হেমগুফ প্ৰথম অসমীয়া অভিধান নহয় প্ৰথম অসমীয়া অভিধান হেমগুফ নহয় কিন্তু প্ৰথমজন অসমীয়া যোনে অভিধান লিখিছিলে অথবা ডিকশনাৰী লিখিছিলে সেইখন হেমগুফ নিশ্চয় হয় প্ৰথম অসমীয়া অভিধানখন আমি পঢ়িছো হয় না প্ৰথম অসমীয়া অভিধানখন হৈছে A Dictionary in Assamese and English A Dictionary in Assamese and English এইখন হৈছে আমাৰ প্ৰথম অসমীয়া ডিকশনাৰী অথবা অভিধান এখন লিখিছিলে মাইলছ ব্ৰনছনে এখন প্ৰিন্ট হৈ ওলাইছিলে প্ৰিন্ট হৈ লোৱা কাৰণে প্ৰথম অসমীয়া ডিকশনাৰী বা অসমীয়া অভিধান বুলি কয় কিন্তু প্ৰথমখন আসলে যোনে লিখিছিলে তেওঁ আছে যদুৰাম বৰুৱা না যদুৰাম বৰুৱাই লিখা অসমীয়া ডিকশনাৰীখন প্ৰিন্ট হৈ নোলালে
আৰু প্ৰিন্ট নোহোৱা কাৰণে আচলতে পঢ়া নহয় কিন্তু প্ৰথমখন এইখন আছিলে কিন্তু দিস ইজ নট প্ৰিন্টেড so সেইকাৰণে ফাৰ্ষ্ট ডিকচনাৰী বুলি আমি মাইলছ ব্ৰনছনৰ ডিকচনাৰীখন জানো নাও হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ পাব্লিছ হৈছিলে 1900 The second Assamese dictionary where spellings based on Sanskrit were first introduced. So Sanskritor basis প্ৰথম spellings introduce কৰা হৈছিলে তাৰ উপৰি তেখেতে বহুতখিনি কিতাপ লিখিছিলে আৰু গোটেইখিনি কিতাপে আচলতে গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত আহে অলপমান সো অলপমান মন দি চাব তেওঁ লিখা হেমচন্দ্ৰ বৰুৱাই লিখা বাকিখিনি কিতাপৰ আমি লিখা আছে অসমীয়া ব্যাকৰণ দ্বিতীয়তে আছে আদিপাঠ তৃতীয়ত আছে অসমীয়া লৰাৰ ব্যাকৰণ একেখন দেখিছেনে অলমোস্ট একে অসমীয়া ব্যাকৰণ এখন আছে অসমীয়া লৰাৰ ব্যাকৰণ 4 নম্বৰত আছে পাঠমালা 5 নম্বৰত আছে বাহিৰে ৰং সং ভিতৰে কোৱা ভাতৰি না এটো যদি মন কৰে আমাৰ অসমীয়া সমাজৰ লগত লিংক কৰি লিখা হৈছিলে বাহিৰে ৰং সং ভিতৰে কোৱা ভাতৰি 6 নম্বৰত আছে কানিয়াৰ কীৰ্তন 7 নম্বৰত আছে আসামিজ মেৰেজ সিস্টেম আৰু 8 নম্বৰত আছে পঢ়াশলীয়া অভিধান ঠিক আছে এই 7খন পাৰিলে মনত ৰাখিব obviously হেমকোষ মনত থাকেই সকলোৰে মনত আছে নিশ্চয় হেমকোষ বাদ দি এইকেইখন কিতাপ মনত ৰাখিব গুণাভিৰাম বৰুৱা তেখেতে যথেষ্ট ইম্পৰ্টেন্ট হয় আমাৰ অসমীয়া সমাজত বহুতখিনি চেঞ্জেছ আনিছিলে গুণাভিৰাম বৰুৱাই ব্ৰাহ্ম সমাজ জইন কৰিছিলে যোন ব্ৰাহ্ম সমাজ ৰাজা ৰাম মোহন ৰয় 1828 ৰাজা ৰাম মোহন ৰয় ফাউণ্ড কৰে ব্ৰাহ্ম সমাজ গুণাভিৰাম বৰুৱা সেইটো সময়তে বহুত ফৰৱাৰ্ড লুকিং আছিলে আৰু গুণাভিৰাম বৰুৱা তেখেতৰ প্ৰথম ওয়াইফৰ যেতিয়া মৃত্যু হৈছিলে তাৰ পাছত তেখেতে এগৰাকী উইডো ৰিমেৰেজ কৰিছিলে সো সেই সময়ত উইডো ৰিমেৰেজ বা বিধৱাসকলৰ আকৌ পুনৰ বিবাহ হোৱাৰ যোনটো প্ৰক্ৰিয়া আছে যোনটো পদ্ধতি আছে সেইটো লৈ যথেষ্ট প্ৰটেষ্ট চলি আছিলে ইন ইণ্ডিয়া লেভেল ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে কৰি আছিলে অসমত গুণাভিৰাম বৰুৱা কৰি আছিলে তাৰ উপৰি গুণাভিৰাম বৰুৱাৰ ছোৱালী স্বৰ্ণলতা বৰুৱা তেখেতকো স্বৰ্ণলতা বৰুৱাক গুণাভিৰাম বৰুৱাই কলকাতাত পঢ়াবলৈ পঠাইছিলে লগতে স্বৰ্ণলতা বৰুৱাৰ কিতাপখন পাব্লিছ কৰিবলৈ বহুত তেখেতে সাপোৰ্ট কৰিছিলে সো সেই সময়ত এনেকে ক'ব পৰা যায় যে তেখেতে ফিমেল এম্পাৱাৰমেণ্টক বহুত গুৰুত্ব দিছিলে সো গুণাভিৰাম বৰুৱাই নিজৰ সাহিত্যিক জীৱন আৰম্ভ কৰে অৰুণোদয়ৰ পৰা অৰুণোদয় তেখেতে প্ৰথম নিজৰ সাহিত্য আৰম্ভ কৰে তাৰ পৰাই আৰু তেওঁ he was among the few Assamese publicists who had formally entered the Brahmo Samaj now পৰীক্ষাত সোধে দেই কোনগৰাকী অসমীয়া সাহিত্যিকে ব্ৰাহ্ম সমাজ জইন কৰিছিলে গুণাভিৰাম wrote a number of texts for children published under the heading লৰা বন্ধু now অৰুণোদয়খন যে আছে আমাৰ প্ৰথম অসমীয়া বাতৰি কাকত অথবা আলোচনী সো অৰুণোদয়ত মানে গুণাভিৰাম বৰুৱাই বহুখিনি সৰু আৰ্টিকেল লিখিছিলে শিশু কথালৈ লিখিছিলে চিলড্ৰেনৰ ওপৰত লিখিছিলে ঠিক আছে সেইখিনি পাছলে একেলগে পাব্লিছ কৰিছিলে মিলাই একেলগে পাব্লিছ কৰিছিলে আন্ডাৰ দ্য হেডিং লৰা বন্ধু আৰু সেই গুণাভিৰাম বৰুৱাই লিখা এই সিম্পল টেক্সট খিনি বা আৰ্টিকেলছ খিনি পাছত তেখেতৰ পুত্ৰ কৰুণাভিৰাম বৰুৱাই সেইখিনি কম্পাইল কৰি সেইখিনি পৰাই আমাৰ অসমীয়াৰ প্ৰথম শিশু মেগাজিন পাব্লিছ কৰা হৈছিলে কৰিছিলে কৰুণাভিৰাম বৰুৱাই কিন্তু আলটিমেটলি যোনখিনি আৰ্টিকেল এই শিশু মেগাজিনত আছিলে সেইখিনি গুণাভিৰাম বৰুৱাই লিখা সেই লৰা বন্ধুৰ ভিতৰৰ পৰাই অনা হৈছিল সেইখিনি আৰ্টিকেলে ইয়াত একেলগে কম্পাইল কৰি এখন মেগাজিন হিচাপে পাব্লিছ কৰিছিলে মেগাজিনখনৰ নাম আছিলে লৰা বন্ধু ঠিক আছে গুণাভিৰাম বৰুৱাই লিখা এখন নাটক আছিলে ৰাম নৱমী নাটক এখন সোশ্যাল ড্ৰামা হয় বা এখন সামাজিক নাটক হয় প্ৰথম সামাজিক নাটক হয় আমাৰ অসমীয়া সাহিত্যৰ আৰু এখন তেখেতে লিখি উলিয়াইছিলে 1857ত পাব্লিছ কৰিছিলে পাছলে 1870 ঠিক আছে 1857ত তেখেতে লিখি উলিয়াইছে গুণাভিৰাম বৰুৱাই আৰু 1870ত পাব্লিছ হৈছিল ৰাম নাটক যোনখন আমাৰ অসমীয়া প্ৰথম সামাজিক নাটক হয় 1887ত তেখেতে পাব্লিছ কৰিছে অসম বুৰঞ্জী which went on to become a school textbook পাছলে এই অসম বুৰঞ্জীৰ ওপৰতে আচলতে এই ক্লাছ 6 7 8 9 10 ৰ ল'ৰা-ছোৱালী যোনখিনি আসাম হিষ্ট্ৰী কিতাপ হয় এই কিতাপখনৰ ওপৰত ভিত্তি কৰি লিখা হৈছিলে ঠিক আছে অসম বুৰঞ্জী কঠিন শব্দৰ ৰহস্য ব্যাখ্যা এইখনো গুণাভিৰাম বৰুৱাই লিখা পাব্লিছ কৰা হৈছিলে তেখেতৰ মৃত্যুৰ পাছত 1912 চনত তেখেতৰ মৃত্যুৰ পাছত posthumously পাব্লিছ কৰা হৈছে কঠিন শব্দৰ ৰহস্য ব্যাখ্যা He published and edited the short-lived but hugely influential
লিটাৰেৰী জাৰ্নেল সো এখন লিটাৰেৰী জাৰ্নেল তেখেতে পাবলিশো কৰিছিলে আৰু এডিটৰো তেখেত নিজে আছিলে নামখন হৈছে অসম বন্ধু না পৰীক্ষাত কিন্তু সুধি দিব যে অসম বন্ধুৰ এডিটৰ কোন আছিলে বা প্ৰথম এডিটৰ কোন আছিলে পতককে মনলৈ আহিব লাগিব যে গুণাভিৰাম বৰুৱাই লিখা হৈছিলে তেখেতে পাবলিশ কৰিছে তেখেতে এডিট কৰিছে অসম বন্ধু আৰু বহু কম সময়ৰ কাৰণে আছিলে অসম বন্ধুখন কিন্তু যদিও কম সময়ৰ কাৰণে আছিলে বহুত দিনলৈকে মানে চলিলে আৰু পাছতো বহুত মানুহে পঢ়ে বন্ধ হৈ যোৱাৰ পাছতো পঢ়ে আৰু বহুত ইনফ্লুৱেঞ্চিয়েল আছিলে বহুত বিশিষ্ট ব্যক্তি সেইটো সময়ত তেওঁলোকে পঢ়িছিলে আৰু আজি সময়ত একচুৱেলি অসম বন্ধু ক'ৰবাত নহয় ক'ৰবাত পৰীক্ষাত আহে ঠিক আছে সো 1885 বা 1886 লৈকে আছিলে মাত্ৰ এবছৰ আছিলে কিন্তু ইনফ্লুৱেঞ্চিয়েল আছিলে সো আজি ক্লাছটো আমি ইয়াতে শেষ কৰিম ক্লাছটোৰ পিপিটি আপোনালোকে পিডিএফটো আপোনালোকে মোৰ অফিচিয়েল টেলিগ্ৰাম সৰি মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল আৰু আমাৰ ই কুলপাঠৰ অফিচিয়েল টেলিগ্ৰাম চেনেল দুইটাতে পাব আৰু আপোনালোকে সকলো ক্লাছৰ পিডিএফ বা আপডেটস আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেলটোত পাব সো যদি ক্লাছটো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু see you in part 5 again till then thank you